মইনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংকটজনক অৱস্থাত 3জনকৈ ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ দ্ৰুত বেগত অহা এখন ই ৰিক্সা দুৰ্ঘটনাত পতিত হৈ দখাৱৈত বাগৰি পৰাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত আটাইকে মইনাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত 3জন ছাত্ৰীক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত ছাত্ৰী কেইগৰাকী ক্ৰমে মুস্কান খাতুন নীলুফা খাতুন হেনা বেগম আক্তাৰা তাবাস খুম আৰু হাজবিনা সুলতানা উল্লেখযোগ্য যে ছাত্ৰী কেইগৰাকী ঘৰৰ পৰা বিদ্যালয়লৈ আহি থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ই ৰিক্সা চালকজন মইনাবাৰীৰ পৰা বাৰিধা খাতুনৰ ৰিপৰ্ট আছাম এনি নিউজ আমি দেখাত এটা ল'ৰা ছোৱালী টমটম লৈ স্কুলৰ পৰা আহি আছে টমটমটো বহুত স্পীডত আছিল অনুমানিক 50 হাফ স্পীডত আছিল টমটমটো অহা টাইমে চাওঁ অৱস্থাত টমটমটো ডাইৰেক্ট পুখুৰী পিনে ঠেলি দিছে টমটমটো উল্টি যায় উল্টাৰ পিছত ল'ৰা ছোৱালীকেইটা টমটমৰ তলত 5জন 6জন ছোৱালী আছিল স্কুল ষ্টুডেণ্ট টমটমৰ পৰা তাৰ ভিতৰত আমি দৌৰা দৌৰি পেলাই তাত গৈছোঁ গৈ পেলাই চালোঁ যে গোটেইকেইটা অৱস্থা একেবাৰে বেয়া আমি মানুহ ৰাইজে দৌৰা দৌৰি কৰি গাড়ী লৈ মৰিয়াবাৰী এফাৰত লৈ আহোঁ অনাৰ পিছত চাইছোঁ যে 3জন ছোৱালীৰ অৱস্থা একেবাৰে সংকটজনক আমাৰ মৰিয়াবাৰী এফাৰৰ পৰা আমাৰ নগাঁৱলৈ ৰেফাৰ দিছে এটা ছোৱালীৰ ভৰি হাড়দি ভাঙি ওলাই গৈছে আৰু এটা ছোৱালীৰ কোমৰত মানে ভাঙি গৈছে আৰু এটা ছোৱালী ডিঙিৰ মানে কিবা হেৰি হৈছে আমি ক'ব নোৱাৰোঁ ইমানখিনি টমটমটো বহুত স্পীডত আহি আছিলে মোবাইলত ফোন কৰি এক হাতেদি টমটম চলাই আছে বহুত স্পীডত আহিছে উলুবাৰী পথাৰত আহি পেলাই এক্সিডেণ্ট হৈছে মানে ওভাৰ স্পীডত আৰু মোবাইলো চলাই হাতেদি মোবাইল দি ফোন কৰি আছে এক হাতেদি টমটম চলাই আছে এতিয়া টমটমটো ক'ত আছে টমটমটো এতিয়া আমাৰ উলুবাৰীৰ ল'ৰাকেইটাই থানাৰ ফালে লৈ গৈছে ঠেলি পেলাই লৈ গৈছে এতিয়া ড্ৰাইভাৰটো পোৱা নাই ড্ৰাইভাৰটো পলালে লগে